dear student, welcome back to my channel Rays of Hope. So যেনেকৈ মই আপোনালোকক প্ৰমিছ কৰিছিলোঁ মই কাৰেণ্ট এফেয়াৰৰ এটা মই ভিডিঅ' লৈ আনিম বুলি এক্সামৰ আগত। চ' মই ট্ৰাই কৰিছোঁ জানুৱাৰীৰ পৰা জুনলৈকে জুলাইৰো কিছুমান কাৰেণ্ট এফেয়াৰ ইয়াত এড কৰিবলৈ, যিখিনি মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ যেন মই পালোঁ যে এক্সামত সুধিব পাৰে। চ' সেইখিনিৰে মই ইয়াতে ইনক্লুড কৰিছোঁ। চ' কাৰেণ্ট এফেয়াৰটো গোটেই বছৰত বহুতখিনি হয়। কাৰেণ্ট এফেয়াৰ আমাৰ এণ্ডলেছ হয়, যিমান ওলাই গৈ থাকে, নেশ্যনেল হওক বা ইণ্টাৰনেশ্যনেল হওক বা আমাৰ ষ্টেটৰ হওক। চ' আমি ইমানখিনি কাৰেণ্ট এফেয়াৰ পঢ়িব নোৱাৰোঁ আৰু নোটছ বনাই আনিছোঁ। মই PDF ফৰ্মেট কৰিব নোৱাৰিলোঁ যিহেতু সময় বহুত কম। প্ৰথম কাৰেণ্ট এফেয়াৰটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ ৰিভাৰ লাইন লাইট হাউচ অন এন ইনলেণ্ড ৱাটাৰৱে আৰ বিং কনষ্ট্ৰাক্টেড অন দিছে ইণ্ডিয়াৰ প্ৰথম ৰিভাৰ লাইন লাইট হাউচ অন এন ইনলেণ্ড ৱাটাৰৱেৰ পানীৰ ভিতৰতে কি হৈছে এটা লাইট হাউচ টাইপ এটা কি হৈছে কনষ্ট্ৰাক্ট কৰা হৈ আছে। চ' এইটো ক'ত কৰা হৈছে কুৱেশ্যন আহিব পাৰে। তো আমাৰ কি হ'ব, আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদী। চ' এইটো নেশ্যনেল ৱাটাৰৱে 2 এইটো আহিব পাৰে। চ' এইটো মনত ৰাখিব। এইটো হ'ল এটা বুক টাইটেল কাৰুণা দ্য পাৱাৰ অফ কম্পেশ্যন। চ' এইটো বুকৰ নাম হয় আৰু ইয়াৰ অথৰজনৰ নাম সুধিছে আমাক। তো আমি অথৰৰ নাম ক'ব পাৰোঁ কৈলাশ সত্যাৰ্থী। চ' এইটো মনত ৰাখিব। আছে এণ্টি ডিফেকশ্যন ল মানে কি হয়? চ' এইটো নিউজত আছিলে। তো আমি ইয়াৰ বিষয়ে অকণমান জানিব লাগিব যিহেতু এইটো পলিটিৰ পাৰ্ট হ'ব। হ'লেও এণ্টি ডিফেকশ্যন ল কোনটো শ্বেডিউলত আছে? তো আমাৰ 10th শ্বেডিউলত আছে। আৰু এইটো এণ্টি ডিফেকশ্যন লটো কেতিয়া আমাৰ আছিলে মানে কেতিয়া এড কৰা হৈছিলে? তো এইটো হ'ব 52nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1985। আৰু কেতিয়াবা এই এণ্টি ডিফেকশ্যন লটো ৰিনফৰ্চ কৰা হৈছিলে, কেতিয়াবা ইনেক্ট হৈছিলে, কাৰ্যকৰী কেতিয়াবা কৰা হৈছিলে মানে এইটো বুজায়। চ' কেতিয়া হ'ব? 91st কনষ্টিটিউচন এমেণ্ডমেণ্ট 2002। এইটো আৰু এইটোৰ মাজত খেলি মেলি নহ'ব। এইটো এড কৰা হৈছিলে, ইনচাৰ্ট কৰা হৈছিলে 52nd এমেণ্ডমেণ্টত আৰু কাৰ্যকৰী হৈছিলে 2002ৰ 91st এমেণ্ডমেণ্ট। চ' এইটো নিউজত আছিলে। ৰাঘৱ চদ্দাৰ MP লেড মানে কি? তো কেতিয়াবা MP লেডৰ ফুল ফৰ্ম সুধি দিয়ে। চ' MP লেডৰ ফুল ফৰ্ম হৈছে MP মানে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম। চ' ইয়াত কি হয়, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰে, প্ৰত্যেকজন MPকে কি কৰে 5 crore ফাণ্ড দিয়ে। আৰু এই 5 crore কিহৰ কাৰণে দিয়ে? ফৰ ডেভেলপমেণ্টেল ৱৰ্ক ইন দেয়াৰ কনষ্টিটুৱেঞ্চিজ। প্ৰত্যেকজন মেম্বাৰৰ নিজৰ কনষ্টিটুৱেঞ্চি থাকে, সেই কনষ্টিটুৱেঞ্চিৰ ডেভেলপমেণ্টৰ কাৰণে স্কুল আছে নাই, ৰাস্তা নে হস্পিটেল, এইবিলাক ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক 5 crore দিয়া হয়, ফ্ৰীবিজ বুলি কোৱা হয়। আৰু এই পইচাৰে তেওঁলোকে কি কৰে, নিজৰ কনষ্টিটুৱেঞ্চিৰ ডেভেলপমেণ্টত লগায়। স্বেচ্ছাসেৱী ৰাজ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? 24 এপ্ৰিলত। প্ৰত্যেক বছৰে এইটো চেলিব্ৰেট কৰা হয়, সেইকাৰণে নিউজত আছিলে। 73rd এমেণ্ডমেণ্ট এক্ট 1992টোৱে পঞ্চায়ত ছিষ্টেমটো কি কৰিছিলে, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আনিছিলে বা এড কৰিছিলে। তাৰপিছত কোনটো শ্বেডিউলত আহিব পাৰে এইটো সুধি দিয়ে। পঞ্চায়ত আৰু মিউনিচিপালিটিছৰ শ্বেডিউলটো আমাক সোধে। চ' পঞ্চায়তৰ আমাৰ হয় 11th শ্বেডিউল আৰু মিউনিচিপালিটিছৰ আমাৰ শ্বেডিউল হয় 12th। চ' এইটো মনত ৰাখিব। পঞ্চায়ত 11, মিউনিচিপালিটিছৰ 12th। পঞ্চায়তটো হৈছে ভিলেজৰ কাৰণে, মিউনিচিপালিটিছটো হৈছে আৰ্বান টাউন এৰিয়াৰ কাৰণে। চ' ৰিচেণ্ট ডিমড টু বি ইউনিভাৰ্চিটি হিচাপে NCERT ষ্টেটাছ দিয়া হৈছে। আৰু কোনে দিছে? মিনিষ্ট্ৰী অফ এডুকেশ্যন। চ' OPECটো আমাৰ নিউজত আছিলে। কিহৰ নিউজত আছিলে এইটো? চ' এইটো আছিলে ইয়াৰ পৰা UAE ইউনাইটেড আৰব এমিৰেটছে কি কৰিছিলে, এক্সিষ্ট লৈছিলে, মানে OPECৰ পৰা ওলাই গৈছে। চ' OPECটো কি হয়? ইয়াৰ ফুল ফৰ্ম অৰ্গেনাইজেশ্যন অফ দ্য পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। চ' কেইটামান কাণ্ট্ৰি আছে লগ লাগি তেওঁলোকে কি কৰে, নিজৰ মাজতে পেট্ৰলিয়ামবিলাক ইম্পৰ্ট কৰে, এক্সপৰ্ট কৰে। চ' এইটো দেন OPECৰ হেডকোৱাৰ্টাৰ সুধিব পাৰে। তো হ'ব ভিয়েনা, অষ্ট্ৰিয়া। ক'ত কেইমান মেম্বাৰ আছে? 11 মেম্বাৰ কাণ্ট্ৰি আছে। চ' নাইজেৰিয়া, ইকুৱেটৰিয়েল গুয়েনা, গেবন, ইৰাণ, ইৰাক, কুৱেইট, লিবিয়া, নাইজেৰিয়া, ৰিপাব্লিক অফ কংগো, চৌদি আৰবিয়া, ভেনেজুৱেলা। চ' এইখিনি আৰ্থ ডে চেলিব্ৰেট কৰা হয় 22 এপ্ৰিলত। আৰু এইবাৰ 2026 আৰ্থ ডেৰ থিম আছিলে আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2026 কোনে পাইছে? লাভলিনা বুঢ়াগোহাঁয়ে পাইছে। তেওঁ কি মেডেল পাইছে আহিব পাৰে? তো ব্ৰঞ্জ মেডেল পাইছে। আৰু এছিয়ান বক্সিং চেম্পিয়নশ্বিপ 2026টো ক'ত পতা হৈছিলে? চ' এইটো হৈছিলে মংগোলিয়াত। তো কি হয়? ট্ৰেডিশ্যনেল এগ্ৰিকালচাৰেল ফেষ্টিভেল হয়। ক'ত কৰা হয়? অৰুণাচল প্ৰদেশত। আৰু কোন কমিউনিটিয়ে কৰে? কোনটো ট্ৰাইবে? তো টুটছা ট্ৰাইব। অৰুণাচলৰ এটা ট্ৰাইব আছে যাৰ নাম টুটছা। তেওঁলোকে এই পংটুকু ট্ৰেডিশ্যনেল এগ্ৰিকালচাৰ ফেষ্টিভেলটো চেলিব্ৰেট কৰে। নেক্সট আছে য়াংলি ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে? তো তিৱাক কমিউনিটি। ইণ্ডিয়াছ ফাৰ্ষ্ট পেপাৰলেছ জুডিচিয়াৰী ষ্টেট কোনটো হৈছে? তো এইটো নেক্সট আহিছে
26th গভৰ্ণৰ অফ RBI এতিয়া 26 গভৰ্ণৰজন হৈছে তো তেওঁৰ নামটো আহিব পাৰে তো সঞ্জয় মালহোত্ৰা 2025 বুকৰ প্ৰাইজ কোনে পাইছে চ' ফ্লেছ কিতাপৰ নাম কোনে লিখিছে ডেভিড চেজলি নেশ্যনেল ভোটাৰ্ছ ডে 2026 তো নেশ্যনেল ভোটাৰ্ছ ডে আমাৰ প্ৰত্যেক বছৰে চেলিব্ৰেট কৰা হয় ইণ্ডিয়াত এতিয়া কেই তাৰিখে কৰা হয় তো ডেটটো মনত ৰাখিব 25 জানুৱাৰী অ'কে আৰু প্ৰথমবাৰৰ কাৰণে কেতিয়া ষ্টাৰ্ট কৰা হৈছিল নেশ্যনেল ভোটাৰ্ছ ডে 2011 ফাৰ্ষ্ট টাইম নেশ্যনেল ভোটাৰ্ছ ডেটো আমাৰ চেলিব্ৰেট কৰা হৈছিল তাৰপিছত প্ৰত্যেক বছৰে আমাৰ ভোটাৰ্ছ ডেটো চেলিব্ৰেট কৰা হয় এইবাৰৰ থিম কি আছিলে মাই ইণ্ডিয়া মাই ভোট কি থিম মনত ৰাখিব নেক্সট আছিলে কিয় কাৰণে পতা হয় এইটো 25 জানুৱাৰীতে নেশ্যনেল ভোটাৰ্ছ ডে তো তাৰ ৰিজন ইউনিয়ন অফ ইণ্ডিয়া 1950 25 জানুৱাৰীতে কি হৈছিলে এষ্টাব্লিছ হৈছিলে সেইকাৰণে আমাৰ কি হয় 25 জানুৱাৰীতে আমি নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰোঁ চ' ইয়াৰ লগত দুটা আৰ্টিকেল মনত ৰাখিব লাগিব আৰ্টিকেল 324 এইটোৱে কি কৈছে ইলেকশ্যন কমিশ্যন আৰ্টিকেল 324 ইলেকশ্যন কমিশ্যনক এম্পাৱাৰ দিয়ে তেওঁলোকে যাতে ভোট ফেয়াৰলি কণ্ডাক্ট কৰিব পাৰে চ' এইটো কাৰণে আৰ্টিকেল 326 আছে এইটো ইম্পৰ্টেণ্ট হৈ যায় চ' আৰ্টিকেল 326ৰ মতে কি হৈছে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ মানে 18 ইয়াৰ্ছ প্লাছ যাৰ আছে তেওঁলোকে ভোট দিয়াৰ ৰাইট আছে এইটো কোনে কৈছে আৰ্টিকেল 326 আকৌ 61st এমেণ্ডমেণ্ট এক্ট 1988 কি কৰিছিলে ৰেডিউচড ভোটিং এজ ফ্ৰম 21 to 18 অ'কে বিফৰ 1988 কি আছিলে আমাৰ ভোটিং এজটো আমাৰ আছিলে 21 বছৰ হ'লেহে ভোট দিব পাৰি অ'কে কিন্তু এইটো 61st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 1988 কি কৰিলে 21 টো ৰিডিউচ কৰি কিমান কৰিলে 18 ইয়াৰ্ছ আৰু বৰ্তমান কিমান আছে আমাৰ 18 ইয়াৰ্ছ অল্ড হ'লে আমি ভোট দিয়াৰ আমাৰ ৰাইট থাকে লগত আছে ইলেকশ্যন কমিশ্যনত কি হয় দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু এজন কি থাকে চিফ ইলেকশ্যন কমিশ্যনাৰ অ'কে চ' বৰ্তমান 2026ৰ যি আমাৰ ভোট হৈ গ'ল সেইটো সময়ত চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে বা কোন আছে চ' তেওঁৰ নামটো হ'ব জ্ঞানেশ কুমাৰ চ' এইটো নাম মনত ৰাখি ল'ব নেক্সট ভেৰি ইম্পৰ্টেণ্ট টপিক আছে পদ্মা এৱাৰ্ডৰ কথা কৈছে 4th হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় অ'কে পদ্মা এৱাৰ্ডটো আমাৰ ইণ্ডিয়াৰ 4th হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় আৰু ফাৰ্ষ্ট হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হয় আমাৰ ভাৰত ৰত্ন অ'কে মনত ৰাখিব দেন পদ্মা এৱাৰ্ডটো কেতিয়া এষ্টাব্লিছ হৈছিলে 1954 ভাৰত ৰত্ন এৱাৰ্ডটো আমাৰ 1954তে এষ্টাব্লিছ হৈছিলে চ' পদ্মা এৱাৰ্ডটো আমাৰ তিনিটা কেটেগৰীত দিয়া হয় প্ৰথমটো হৈছে পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ অ'কে চ' এইটো তিনিটা কেটেগৰী মনত ৰাখি ল'ব নেক্সট এবাৰ 2026ৰ যি পদ্মা এৱাৰ্ড দিয়া হ'ল চ' তাৰে ভিতৰত কি কৰিছে টোটেল এৱাৰ্ড কিমান দিয়া হৈছে 131 টোটেল এৱাৰ্ড দিছে অ'কে তাৰে 5টা হৈছে পদ্মবিভূষণ 13টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী অ'কে চ' 113 হায়েষ্ট কি পদ্মশ্ৰী এৱাৰ্ডটো দিয়া হৈছে আৰু অসমৰ 5জনে কি পাইছে 5জনে আমাৰ পদ্মশ্ৰী এৱাৰ্ডটো পাইছে এইবাৰ 2026ত এতিয়া সেই 5জনৰ নামটো আমি জানিব লাগিব আৰু তেওঁলোকে কি ফিল্ডৰ কাৰণে পাইছে পদ্মা এৱাৰ্ডটো পদ্মশ্ৰী এৱাৰ্ড সেইটো আমি জানিব লাগিব প্ৰথমজন হৈছে কবীন্দ্ৰ পুৰকায়স্থ তেওঁ কিহৰ কাৰণে পাইছে পাব্লিক এফেয়াৰ্ছ তেওঁ পলিটিকেল তেনেকৈ ৰিলেটেড আছিলে চ' তেনেকুৱা কামৰ কাৰণে তেওঁ পাইছে আৰু এই যোনটো এৱাৰ্ড পাইছে এইটো হ'ব মৰণোত্তৰ অ'কে তেওঁ এতিয়া নাই তেওঁৰ মৃত্যু হৈছে তো মৃত্যুৰ পিছত তেওঁ পদ্ম এৱাৰ্ড পাইছে পদ্মশ্ৰী এৱাৰ্ড পাইছে ছেকেণ্ডত আছে যোগেশ দেউৰী তেওঁ পাইছে এগ্ৰিকালচাৰৰ কাৰণে এগ্ৰিকালচাৰ যদি আকৌ সোধে তো ছেৰিকালচাৰ নুৰুদ্দিন আহমেদ তেওঁ কিহৰ কাৰণে পাইছে থিয়েটাৰ প্ৰডাকশ্যন আৰ্ট এইটো কেটেগৰীত পাইছে পখিলা লেখথেপী তেওঁ আৰ্টৰ কাৰণে পাইছে কাৰ্বি ফক মিউজিকৰ কাৰণে হৰিচৰণ শইকীয়া তেওঁ আৰ্ট সত্ৰীয় ক্লাছিকেল ডান্সৰ কাৰণে পাইছে চ' তেওঁলোকৰ গোটেইকেইটাৰে কেটেগৰী আৰু নামবিলাক মনত ৰাখি ল'ব দেন আকৌ ইণ্ডিয়ান ক্ৰিকেটাৰ ৰোহিত শৰ্মাই পাইছে পদ্মশ্ৰী এৱাৰ্ড পাইছে এইটো মনত ৰাখিলে হ'ল বাকী নেক্সট গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা কোন আছিলে তো গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা আছিলে ফাৰ্ষ্ট ইণ্ডিয়ান টু ভিজিট ক'ত ভিজিট কৰিছিলে ISS অ'কে এক্সামত আপোনালোকৰ অকল ISS দিব পাৰে চ' ইয়াৰ ফুল ফৰ্ম হয় ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন চ' গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা এজন এষ্ট্ৰনটো হয় এজন এয়াৰফ'ৰ্চ অফিচাৰো হয় পাইলট চ' তেওঁ কি হৈছিলে তেওঁ আমাৰ ইণ্ডিয়ান প্ৰথমজন ব্যক্তি হৈছে যিয়ে ক'ত গৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত গৈছিলে আৰু তেওঁ যোনটো গৈছিলে কোনটো মিছনৰ আণ্ডাৰত গৈছিলে তো অক্সিয়াম 4 ৰিপাব্লিক ডে 2026 চেলিব্ৰেট হৈ গ'ল আৰু এইটো মনত ৰাখিব সদায় ৰিপাব্লিক ডেটো আমাৰ ক'ত চেলিব্ৰেট কৰা হয় আমাৰ নিউ দিল্লীৰ কৰ্তব্য পথত এইটো কিমান এডিশ্যন আছিলে 77th এডিশ্যন আছিলে ইয়াৰ থিমটো কি আছিলে এইবাৰ ৰিপাব্লিক ডেৰ এইটো আহিব পাৰে 150 ইয়াৰ্ছ অফ বন্দে মাতৰম এইটো থিম আছিলে 2026 ৰিপাব্লিক ডেৰ আৰু বেষ্ট টেবলো কোনে পাইছে চ' গণোৎসৱ এ চিম্বল অফ আত্মনিৰ্ভৰতা
ओके महाराष्ट्र पाइसे सो महाराष्ट्र जी गणोत्सव है गणेश पूजा तो সেইটোৰ ওপৰতে টেবলো উলিয়াইছিলে তো সেই টেবলোটো কি হৈছে বেষ্ট পাইছিলে আৰু অসমৰ পৰা যোনটো টেবলো ওলাইছিলে আচাৰিকান্দি ভিলেজটো কি হয় ধুবুৰীৰ এটা ভিলেজ হয় ইয়াত এই ভিলেজটো টেৰাকটা আৰু পটৰি মেকিঙৰ কাৰণে আমাৰ ফেমাছ আৰু এবাৰটো ইয়াত জিআই টেগো দিয়া হৈছে সো এইটো ইম্পৰ্টেণ্ট হৈ পৰে আৰু আমাৰ অসমৰ ফালৰ পৰা ৰিপাব্লিক ডেট এইটোৰ ওপৰতে টেবলো বনোৱা হৈছিলে কোৱেশ্যন আমি পাইছোঁ আচাৰিকান্দি কি সো আচাৰিকান্দি আহি যাব পাৰে আচাৰিকান্দি কি হয় ধুবুৰী ডিষ্ট্ৰিক্টৰ এটা ভিলেজ হয় এইটো এবাৰ ভিলেজটো জিআই টেগ পাইছে ফৰ হোৱাট ফৰ টেৰাকটা এণ্ড পটৰি মেকিং aquatic species has been designated as the national aquatic animal of India okay so kuntu aquatic মানে কি পানীত থকা এনিমেল স্পেচিছ তো কোনটো স্পেচিছে এবাৰ ডেজিগনেট হৈছে কিহৰলে নেশ্যনেল একুৱেটিক এনিমেল অফ ইণ্ডিয়ালে ওকে তো এইটো হ'ব আনচাৰ গংগেটিক ৰিভাৰ ডলফিন ইয়াৰ আৰু এটা কেৰেক্টাৰিষ্টিক্স আছে যে ইহঁতৰ কি হয় পুৱাৰ আইচাইট ইহঁতে চকুৰে কম দেখে ওকে তো এইটো এটা এক্সট্ৰা পইণ্ট মনত ৰাখিব এক্সামত আহিব পাৰে চ' ফিফা ৱৰ্ল্ড কাপ 2026 উইল হোষ্ট এইটো জানুৱাৰী ফেব্ৰুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ উইল হোষ্ট আছে কোনে কৰিছে এবাৰ ফিফা ৱৰ্ল্ড কাপ 2026 হোষ্ট ইউনাইটেড ষ্টেট অফ আমেৰিকা মেক্সিকো এণ্ড কেনাডা তিনিটা কাণ্ট্ৰি মিলি পেলাই এবাৰ কি কৰিছে ফিফা ৱৰ্ল্ড কাপটো হোষ্ট কৰিছে মানে তিনিটা জেগাতে ফিফা ৱৰ্ল্ড কাপ মেটচ হৈছে এইবাৰ স্পেচিয়েলিটি কি আছিলে প্ৰত্যেকবাৰে 32টা টিম থাকে কিন্তু এইবাৰ 48টা টিম হৈছে ওকে নেক্সট আছে ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ ভালকৈ পঢ়িব ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ won the Australian Open 2025 men's singles title okay so Australian Open 2025 men's single title to tennis game so ইয়াত কোনে পাইছে আমাৰ ইণ্ডিয়ান বেডমিণ্টন জনে পাইছে প্লেয়াৰ জনে পাইছে so নামটো কি লক্ষ্য সেন অটল বিচল অগ্ৰগামী স্কিম এইটো কোৰ্স স্কিম হয় কি স্কিম হয় এইটো জানিব লাগিব so এইটো হয় আসাম গভৰ্ণমেণ্টৰ এটা স্কিম হয় এইটো স্কিমৰ মতে কি হ'ব টু ছাপোৰ্ট ৰিচাৰ্চ স্কলাৰ যিসকলে ৰিচাৰ্চ কৰে যিকোনো ছাবজেক্টত তো সেই স্কলাৰসকলক মান্থলি এটা কি দিব স্কলাৰশ্বিপ টাইপ দিব যেনেকৈ আমি নিযুত মইনাবিলাক দিয়া হৈছে জীৱন প্ৰেৰণা আঁচনি দিয়া হৈছে ঠিক তেনেকৈ এই ৰিচাৰ্চ স্কলাৰসকলকো 25,000কৈ পাৰ মান্থ দিয়া হ'ব নেক্সট কুৱেশ্যনটো হৈছে ককবৰক লেংগুৱেজ এইটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰে 2024 এণ্ড দেন 2023 APSC প্ৰিলিমছ দুইবাৰে এইটো কুৱেশ্যন সোধা হৈছিলে মই যেতিয়া দিছিলোঁ এইটো কুৱেশ্যন মই দুইবাৰে পাইছিলোঁ আৰু মই 2023ত মই এইটো আইডিয়া লগাব পৰা নাছিলোঁ এইটো ক'ৰ লেংগুৱেজ বুলি চ' এইটো মোৰ ভুল হৈছিল কিন্তু 2024ত মোৰ কাৰেক্ট হৈছিল চ' এইটো খুবেই ইম্পৰ্টেণ্ট হয় ককবৰক লেংগুৱেজ আহিব পাৰে ক'ৰ অফিচিয়েল লেংগুৱেজ তো আমি জাষ্ট মনত ৰাখিম ককবৰক মানে ত্ৰিপুৰা অ'কে নামটো অলপ ইউনিক আছে চ' এইটো ত্ৰিপুৰাৰ অফিচিয়েল লেংগুৱেজ হয় মনত ৰাখিব ককবৰক নেক্সট ব্ৰিক্স এইটো খুব ইম্পৰ্টেণ্ট হৈ পৰিব কাৰেণ্ট এফেয়াৰ্ছ ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত কি আছে ব্ৰিক্স 2026 18th এডিশ্যন এবাৰ হৈছে ক'ত হৈছে ইণ্ডিয়াই হোষ্ট কৰিছে ইণ্ডিয়াই প্ৰিচাইড কৰিছে এবাৰ ব্ৰিক্স ইয়াৰ থিম কি হৈছে ইণ্ডিয়াই কি থিম দিছে ৰেজিলিয়েন্স ইনোভেশ্যন কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি অ'কে এইটো থিম দিছোঁ বা ইয়াত 4 কুৱেশ্যনত কেতিয়াবা 4 পিলাৰ বুলিও আহি যাব পাৰে অ'কে চ' আনচাৰ ছেম হ'ব 4 পিলাৰ অফ ব্ৰিক্স 2026 আহিব পাৰে চ' তাৰ থিম বা 4 পিলাৰ একেই ৰেজিলিয়েন্স ইনোভেশ্যন কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি চ' এইটো মনত ৰাখিব এতিয়া ব্ৰিক্সৰ বিষয়ে অলপ চাব লাগিব ব্ৰিক্সত কেইটা মেম্বাৰ আছে টোটেল ফুল মেম্বাৰ 11 ফুল মেম্বাৰ আছে অ'কে তাৰ ভিতৰত আমি অৰিজিনেল মেম্বাৰখিনি নাম জানিম বি ফৰ ব্ৰাজিল আৰ ফৰ ৰাছিয়া আই ফৰ ইণ্ডিয়া চি ফৰ চাইনা এছ ফৰ চাউথ আফ্ৰিকা ইয়াৰ লগতে পিছত আৰু কেইটামান কাণ্ট্ৰি এড হৈছে এড হৈ পেলাই এতিয়া টোটেল কিমান আছে আমাৰ 11 মেম্বাৰ কাণ্ট্ৰি আছে তাৰে হৈছে 6th ইজিপ্ত ইথিঅপিয়া ইৰাণ ছৌদি আৰবিয়া UAE ইউনাইটেড আৰব এমিৰেটছ ইণ্ডোনেছিয়া লাষ্ট এড হৈছিলে অ'কে আৰু এইটোৰ সৈতে আমাৰ কি হৈছে ব্ৰিক্সৰ টোটেল ফুল মেম্বাৰ 11 হৈ গৈছিল চ' এইটো মনত ৰাখিছে ট্ৰফিজ ৰিলেটেড টু ক্ৰিকেট অ'কে চ' এইটো খুব আহে আমাৰ লাষ্ট ইয়াৰ ৰঞ্জি ট্ৰফিৰ বিষয়ে আহিছিলে চ' ৰঞ্জি ট্ৰফিটো কিন্তু মেটচৰ লগত ৰিলেটেড হয় বুলি তেনেকৈ কিবা কুৱেশ্যন আছিলে চ' এইখিনি চাব কি আছে ট্ৰফি বিজয় হাজাৰে ট্ৰফি দিয়া হয় ক্ৰিকেটত গাভাস্কাৰ বৰ্ডাৰ ট্ৰফি উইজডেন ট্ৰফি দুলীপ ট্ৰফি ৰাণী ঝান্সী ট্ৰফি ৰঞ্জি ট্ৰফি CK নাইডু ট্ৰফি ইৰাণী ট্ৰফি আছাম বৈভৱ এৱাৰ্ড কাক দিয়া হৈছিলে কোনে কেতিয়া পাইছে চ' প্ৰথম আছাম বৈভৱ এৱাৰ্ড কাক দিয়া হৈছিলে ৰতন টাটাক কেতিয়া দিয়া হৈছিল 2021ত নেক্সট আছে তাপন শইকীয়াক দিয়া হৈছিল 2022ত 2023 দিয়া হৈছিল ৰঞ্জন গগৈ জাষ্টিছ ৰঞ্জন গগৈক দিয়া হৈছিলে আৰু 2024ত দিয়া হৈছিলে 4th টাইম লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৰিটায়াৰ্ড
অ'কে তেওঁ আৰ্মি অফিচিয়েল এজন হয় চ' এওঁক দিয়া হৈছে 2024ত চ' এইটো আমি নাম মনত ৰাখিব লাগিব এই তিনিজন আছামৰ হয় আৰু এজন ৰতন টাটা টো উই অল ন' চ' এইটো নেক্সট আছে সন্তোষ ট্ৰফি ফুটবল মেটচ ক'ত হৈছিলে এবাৰ তো এইবাৰ অসমে এইটো হোষ্ট কৰিছে অসমৰ ক'ত এই মেচটো হৈছে এইটো আহিব পাৰে তো ঢকুৱাখানা আৰু চিলাপথাৰ নেক্সট আছে ইণ্ডিয়া আৰু ফ্ৰান্সৰ এক্সাৰচাইজ কেইটামান অ'কে চ' প্ৰথমটো আছে গাৰুডা এক্সাৰচাইজ ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত হৈছিল লেকিন আৰুটো কাৰ হয় এইটো এয়াৰফ'ৰ্চ অ'কে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ফ্ৰান্সৰ এয়াৰফ'ৰ্চৰ মাজত এটা এক্সাৰচাইজ হৈছিল যাৰ নাম আছিল গাৰুডা অ'কে চ' নেভেল এক্সাৰচাইজ হৈছিল তাৰ নাম বৰুণা এইটো একেইন ইণ্ডিয়ান নেভি ফ্ৰান্সৰ নেভিৰ মাজত হৈছিল নেক্সট শক্তি হৈছিলে ইণ্ডিয়ান আৰ্মি আৰু ফ্ৰান্সৰ আৰ্মিৰ মাজত আৰ্মি এক্সাৰচাইজ যোনটো হৈছিলে এইটো নাম শক্তি এইবাৰ যি ইউনিয়ন বাজেট এনাউন্স হৈছিলে 2026-2027ৰ চ' ইউনিয়ন বাজেটত কি হৈছিলে বুদ্ধিষ্ট চাৰ্কিট নামৰ এটা বিশেষ টপিক আছিলে চ' এই বুদ্ধিষ্ট চাৰ্কিটত কি হৈছে এবাৰ নৰ্থ ইষ্টৰ কেইটামান ষ্টেটক ইনক্লুড কৰা হৈছে আগতেও আছিলে কিন্তু তাত নৰ্থ ইষ্টৰ ষ্টেট তাত ইনক্লুড নাছিলে কিন্তু এইবাৰ যি ইউনিয়ন বাজেটখন এনাউন্স কৰা হৈছিলে পাৰ্লিয়ামেণ্টত তো তাত নৰ্থ ইষ্টৰ কেইটামান ষ্টেট ইনক্লুড কৰা হৈছে বুদ্ধিষ্ট চাৰ্কিটত চ' কি হ'ব অৰুণাচল প্ৰদেশক এড কৰা হৈছে ছিক্কিমক কৰা হৈছে আছামক কৰা হৈছে মণিপুৰ মিজোৰাম ত্ৰিপুৰা অ'কে চ' মেঘালয় থাকি গৈছে মেঘালয় কৰা হোৱা নাই নেক্সট আছে আমাৰ ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ ৰোড কাম ৰেল ট্ৰেইন অ'কে তো ৰোডো হ'ব লগতে ৰেল আৰু ট্ৰেইনো যাব পাৰিব আৰু বাকী বাছ সেইবিলাকো যাব পাৰিব সেইটো হৈছে টানেল ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ অ'কে এইটো এটা বিশেষত্ব ইয়াৰ আছে কিন্তু আণ্ডাৰ ৱাটাৰ যাব চ' এই টানেলটোৰ নাম কি টানেলটো কোনটো ৰিভাৰৰ ওপৰত কৰা হৈছে সেইটো আহিব পাৰে তো আমাৰ কি হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু এইটো কাক কানেক্ট কৰিব ক'ৰ পৰা ক'লৈকে কানেক্ট কৰিব তো গহপুৰৰ পৰা নুমলীগড়লৈকে কানেক্ট কৰিব ষ্ট্ৰেইট অফ হৰমুজ নিউজত বহুত আছিলে ইণ্টাৰনেশ্যনেল নিউজ হ'ব এইটো চ' এইটো কি হয় ষ্ট্ৰেইট অফ হৰমুজ এতিয়া কি কাৰ মাজত আছে চ' এইটো ষ্ট্ৰেইট অফ হৰমুজক কোনে কণ্ট্ৰল কৰি আছে ইৰাণে কণ্ট্ৰল কৰে অ'কে দেন পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক কানেক্ট কৰিছে ষ্ট্ৰেইট অফ হৰমুজ এতিয়া এই ষ্ট্ৰেইট মানেটো কি এইটো আমি জানি লওঁ ষ্ট্ৰেইট হৈছে ফৰ এক্সাম্পল এইটো আমাৰ ইণ্ডিয়া ৰাইট ইণ্ডিয়াৰ মেপ তলৰ পাৰ্টখন আঁকিছোঁ অ'কে এইটো ইণ্ডিয়া আৰু এইখনতে কি আছে আমাৰ শ্ৰীলংকা হয়নে দেখি পাইছেনে অ'কে চ' ইণ্ডিয়া আৰু শ্ৰীলংকা এতিয়া ইয়াত কি আছে গেপ আছে হয়নে কিন্তু কি আছে এই ইণ্ডিয়া আৰু শ্ৰীলংকাৰ কি হৈছে এটা কানেক্ট কৰা হৈছে চ' এই যোনটো কানেক্ট কৰিছে ইয়াকে আমি কি কওঁ ষ্ট্ৰেইট বুলি কওঁ অ'কে ইয়াৰ নাম ষ্ট্ৰেইট এতিয়া ষ্ট্ৰেইটে কি কৰে দুটা লেণ্ডক কানেক্ট কৰে আৰু ৱাটাৰ বডিক কি কৰে ডিভাইড কৰি দিয়ে চাৰিওফালে সাগৰ আছে নহয় জানো পানী এতিয়া যেতিয়া দুটা লেণ্ড ইয়াত কানেক্ট হৈছে তো অট'মেটিকলি কি হৈছে পানীটো দুভাগ হৈ গ'ল ইফালৰ পানী ইফালে চ' এইটো হয় ষ্ট্ৰেইটে কি কৰে দুটা লেণ্ডক কানেক্ট কৰে আৰু ৱাটাৰ বডিক কি কৰে ছেপাৰেট কৰে চ' এইটো ষ্ট্ৰেইট কয় তো আমাৰ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ যোনটো ষ্ট্ৰেইট আছে তাৰ নামটো কি পাল্ক ষ্ট্ৰেইট অ'কে পাল্ক ষ্ট্ৰেইট বুলি কওঁ চ' এইটোৱে সুধিছে আমাক তেনেকৈ সুধিছে এতিয়া এই হৰমুজটো কাৰ মাজত আছে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানৰ মাজত আছে আমাৰ ষ্ট্ৰেইটটো হৰমুজ ষ্ট্ৰেইট এতিয়া এই গাল্ফ অফ ওমানটো গৈ পেলাই আৰাবিয়ান চিত গৈ লগ লাগে চ' এইটো এটা এক্সট্ৰা মই কৈ দিছোঁ আৰাবিয়ান চিত গৈটো লগ হয়গৈ BBC ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দ্য ইয়েৰ কাক দিয়া হৈছিল এইটো এৱাৰ্ড হয় কাক দিয়া হৈছে 2025 এৱাৰ্ড স্মৃতি মন্ধানা অ'কে ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ এজনী প্লেয়াৰ তো তেওঁক দিয়া হৈছে বুচু ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে আহিব পাৰে ডিমাচা কমিউনিটিয়ে কৰে মৰাণ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অ'কে এইটো ক'ত কৰা হৈছিলে ইয়াত নৰেন্দ্ৰ মোদীও আহিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী চ' এইটো কৰা হৈছিলে ডিব্ৰুগড়ত মৰাণ ক'ত আছে ডিব্ৰুগড় চ' আনচাৰ ডিব্ৰুগড়ত আছে কুমাৰ ভাস্কৰ বৰ্মা অ'কে এইটো আমাৰ আছাম হিষ্ট্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় কিয় এই নামটো আহিছে ইয়াত কাৰেণ্ট এফেয়াৰৰ মাজত বিকজ কুমাৰ ভাস্কৰ বৰ্মাৰ নামত এখন সেতু বনিছে ক'ত নৰ্থ গুৱাহাটীত ফেঞ্চি বজাৰলৈকে তেনেকৈ কানেক্ট কৰি পেলাই এটা সেইটো এটা মানে ব্ৰিজ বনাই আছে বনি গ'ল এইটো ইনাগৰটো হৈ গ'ল চ' সেইটো কাৰণে আমাৰ এই নামটো ইম্পৰ্টেণ্ট এবাৰ হৈ যাব হিষ্ট্ৰীৰ কাৰণে চ' এইটো তেওঁ কোনটো ডাইনেষ্টিৰ কিং আছিল আহিব পাৰে তো এইটো আছিল বৰ্মন ডাইনেষ্টি আৰু এই সময়তে কুমাৰ ভাস্কৰ যেতিয়া ৰাজত্ব আছিলে এই শাসনকালতে কি হৈছিলে চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাং ক'ত আহিছিলে কামৰূপলৈ আহিছিলে অ'কে চ' এইটো মনত ৰাখিব কামৰূপত তেওঁ আহিছিলে কোনটো ৰজাৰ কালত আহিছিলে বুলি ক'লে প্ৰশ্ন যদি সোধে তো আমি ক'ম কুমাৰ ভাস্কৰ বৰ্মা আৰু কুমাৰ ভাস্কৰ বৰ্মা কোনটো ডাইনেষ্টি আছিলে তো বৰ্মন ডাইনেষ্টিৰ এজন ৰজা আছিলে তাৰপিছত আছে 9th আছাম ষ্টেট ফিল্ম এৱাৰ্ড কাক দিয়া হৈছে চ' বেষ্ট ফিল্ম এৱাৰ্ড দিয়া হৈছিলে শব্দ নিশব্দ কোলাহল অ'কে মুভিটো আছিলে 2021ৰে
ইয়াক ডাইৰেক্ট কৰিছে ধনজিৎ দাস কিন্তু এবাৰ কিয় কাৰেণ্ট এফেয়াৰ্ছত আমি চাই আছোঁ বিকজ এইটো 2026ত ইয়াক এনাউন্স কৰা হৈছে এবাৰটো 2026ত এনাউন্স হৈছে সেইকাৰণে আমি এতিয়া পঢ়িবলগীয়া হৈছে আলি আই লিগাং ফেষ্টিভেল কেতিয়া চেলিব্ৰেট কৰা হয় তেতিয়া হয় ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুনৰ প্ৰথম যি ৱেডনেছডে আহে সেই তেতিয়া আলি আই লিগাং ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় এইটো আলি আই লিগাং কোনে চেলিব্ৰেট কৰে এইটো মিচিং কমিউনিটিয়ে কৰে নেক্সট আছে অজবেকিয়া জুবিন গাৰ্গিয়ানা এইটো এটা কি হয় এইটো এটা ৰিসেন্টলি এটা নিউ স্পেচিছ এটা পোৱা হৈছে সো প্লান্ট স্পেচিছ হয় আৰু এইটো ক'ত পোৱা হৈছে মানস নেশ্যনেল পাৰ্কত আৰু এই প্লান্টটোক জুবিন গাৰ্গৰ নামত ওপৰত এইটো কি কৰিছে নাম দিছে প্লান্টটোত সাহিত্য একাডেমি এৱাৰ্ড 2025 ফৰ আছামিজ লেংগুৱেজ কাক দিয়া হৈছে তো দেৱব্ৰত দাসক দিয়া হৈছে কিহৰ কাৰণে তেওঁ এটা বুক লিখিছে হেটোৰ নাম জানি ল'ব কৰহি খেলাৰ সাধু ওকে সো এই নামটো মনত ৰাখিব নেক্সট আছে সংগীত নাটক একাডেমি এৱাৰ্ডি ফ্ৰম আসাম ওকে অসমৰ পৰা কেজনমানক সংগীত নাটক একাডেমি এৱাৰ্ড দিয়া হৈছে তো নামবিলাক জানিব লাগিব আৰু তেওঁলোকৰ ফিল্ডবিলাক সো চেতনা দাস কিহৰ কাৰণে পাইছে থিয়েটাৰৰ কাৰণে এক্টিঙৰ কাৰণে তেওঁ পাইছে মালিকা কণ্ডালী সত্ৰীয় ডান্সৰ কাৰণে পাইছে ভাস্কৰ জ্যোতি অঝা সত্ৰীয় মিউজিকৰ কাৰণে পাইছে ওকে মালিকা কণ্ডালীয়ে সত্ৰীয় ডান্সৰ কাৰণে পাইছে আৰু ভাস্কৰ জ্যোতি অঝাই সত্ৰীয় মিউজিকৰ কাৰণে পাইছে কনফিউজন নহ'ব ইয়াত most important news এইটো এবাৰৰ সো ফাৰ্ষ্ট চেছ গ্ৰ্যান্ড মাষ্টাৰ ফ্ৰম আসাম তো আসামৰ লগত যদি নৰ্থ ইষ্টটো আহে তেতিয়াও ভুল নহ'ব ওকে গোটেই নৰ্থ ইষ্ট বা আসামৰ প্ৰথমজন চেছ গ্ৰ্যান্ড মাষ্টাৰজনৰ নাম কি এবাৰ ডিএলএডৰ এইটো এন্ট্ৰেন্সত সুধিছে তো কি হ'ব মায়াংক চক্ৰৱৰ্তী হি ইজ অনলি 16 years old ওকে নেক্সট আছে মাস্কট ফৰ সেন্সাস 2026-2027 Okay, so census 2026 এবাৰ হ'ব সো ইয়াৰ মাস্কট দিয়া হৈছে মাস্কটটোৰ নাম সুধিব পাৰে প্ৰগতি আৰু বিকাশ ওকে সো এবাৰ ফাৰ্ষ্ট টাইম এবাৰ কি হ'ব আমাৰ সেন্সাসটো ডিজিটেল সেন্সাস হ'ব এইটো ইম্পৰ্টেণ্ট হৈছে নেক্সট আছে ICC মেন্স T20 World Cup 2026 যেটো আমাৰ আহমেদাবাদত হৈ গ'ল ওকে ক'ত হৈছিলে কোনটো ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হৈছে যোনটো আহমেদাবাদ গুজৰাটত আছে ইয়াৰ উইনাৰ কোন হৈছিলে অফ কোৰ্স ইণ্ডিয়া ওকে কাৰ এগেইনষ্টত নিউজিলেণ্ড ওকে সো এইটো আহিব পাৰে ডিফিটেড টিমৰ নাম কেতিয়াবা সুধি দিয়ে সো নিউজিলেণ্ড হ'ব এণ্ড উইনাৰ টিম ইজ ইণ্ডিয়া সো প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট কাক দিয়া হৈছিলে সঞ্জু স্যামসনক দিয়া হৈছিলে প্লেয়াৰ অফ দ্য ফাইনেল জসপ্ৰীত বুমৰাক দিয়া হৈছিলে অৰেঞ্জ কেপটো এইটো ইম্পৰ্টেণ্ট হৈ যায় কিন্তু কাক দিয়া হয় সেইটো কিন্তু এবাৰ অৰেঞ্জ কেপটো পাইছে সাহিবজাদা ফাৰহান তেওঁ পাকিস্তানী ক্ৰিকেটাৰ হয় কিহৰ কাৰণে পায় অৰেঞ্জ কেপটো most run যোনে বেছি ৰান বনায় তেওঁ কি দিয়া হয় অৰেঞ্জ কেপ তেনেকৈ অৰেঞ্জ কেপটো IPLতো দিয়া হয় তো এবাৰ 2026ৰ IPLৰ ফাইনেলত অৰেঞ্জ কেপ কোনে পাইছে বৈভৱ সূৰ্যবংশী ওকে সো এইটো IPL ৰিলেটেড নিউজ আপোনালোকে চাই ল'ব নেক্সট আছে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2026 য'ত ইণ্ডিয়াৰ অৱস্থা খুবেই বেয়া হ'লেও আমি পঢ়িব লাগিব সো ইণ্ডিয়াৰ ৰেংক কিমান হৈছে 116th ৰেংক তেনেকৈ আকৌ ফাৰ্ষ্ট ৰেংক কোনে পাইছে এজ অলৱেজ ফিনলেণ্ড সদায় টপতে থাকে হেপিয়েষ্ট কাণ্ট্ৰিৰ ভিতৰত আমাৰ কোনটো হৈছে টপ ফিনলেণ্ড আৰু ইণ্ডিয়াৰ ৰেংক কিমান 116th ৰেংক এবাৰ থিমটো আছিলে হেপিনেছ এণ্ড ছ'চিয়েল মিডিয়া ওকে থিমটো ৰখা হৈছে যে ছ'চিয়েল মিডিয়া ইউজ কৰি মানুহ কিমান হেপি আছে নে কিমান দুখত আছে সেইটোকে থিম লৈ পেলাই কি কৰিছে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টটো বনোৱা হৈছে চ' ইণ্ডিয়াৰ ৰেংক 116 আৰু ফাৰ্ষ্ট ৰেংক ফিনলেণ্ড এই দুটা আমাৰ মনত আৰু ছেকেণ্ডটো মেবি ডেনমাৰ্ক আছিলে নেকি চ' আই এম নট চিয়'ৰ বাট আমাক প্ৰথমটো লাগে আৰু আমাৰ ইণ্ডিয়াৰ ৰেংক লাগে নেক্সট আছে অস্কাৰ 2026 চ' বেষ্ট পিকচাৰ অস্কাৰ প্ৰাইজ পাইছে বেষ্ট পিকচাৰ কোনখনে ওৱান বেটেল আফটাৰ আনাডাৰ ওকে এইটোৱে পাইছে বেষ্ট পিকচাৰ এৱাৰ্ড অস্কাৰ এৱাৰ্ড আৰু বেষ্ট এক্টৰ কিন্তু এইটো মুভিৰ পোৱা নাই ওকে বেষ্ট এক্টৰ পোৱা মুভিটোৰ নাম হৈছে চিনাৰ্ছ এটা এক্টৰজনৰ নাম কিবা আছিলে স্যামুৱেল সামথিং বাট মই পাহৰি গ'লো এইটো আপোনালোকে নিজে এবাৰ চাই ল'ব নেক্সট আছে য়াচাং ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে তো মণিপুৰৰ এটা মেইটি কমিউনিটি আছে তেওঁলোকে এই ফেষ্টিভেলটো চেলিব্ৰেট কৰে ওকে চাপচাৰ কুট ফেষ্টিভেল কোনে চেলিব্ৰেট কৰে চ' মিজোৰাম আসাম এছেম্বলি ইলেকশ্যন হৈ গৈছে এবাৰ হয়নে নতুনকৈ আমাৰ গভৰ্ণমেণ্টটো ফৰ্ম হৈ গ'ল চ' ইয়াৰ ওপৰত এটা নহয় দুটা আপোনালোকে নিউজৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ এটা পাব পাৰে চান্সেছ আছে চ' আমি এইবাৰ চাই লওঁ চ' এইবাৰ কি হৈছিলে এবাৰ আসাম এছেম্বলিত কি হৈছে হাইয়েষ্ট ৰেজিষ্টাৰ্ড টাৰ্ণ আউট হৈছে ওকে ইন দ্য হিষ্ট্ৰী অফ আসাম এছেম্বলি ওকে
সবতছে হাইয়েষ্ট মানুহে এবাৰ কি কৰিছে ৰেজিষ্টাৰ কৰিছে ভোট দিছে কিমান দিছে 85.91% মানুহে ভোট দিছে এবাৰ এতিয়া ইয়াক যদি আমি ব্ৰেকডাউন কৰোঁ মেল পুৰুষৰ সংখ্যা কিমান আছিলে 85.33% য'ত ফিমেলৰ সংখ্যা আছে 86.50% which means এবাৰ মেলতকৈ বেছি কোনে বেছি ভোট দিছে ফিমেল ওকে সো আমাৰ আণ্টিসকলে মাহঁতে আইতাহঁতে বেছি ভোট দিছে দেন আকৌ আহিব পাৰে এটা কুৱেশ্যন আসাম লেজিসলেটিভ এছেম্বলি যেতিয়া ৰিজাল্ট আহি গ'ল তেতিয়া এছেম্বলি গঠন হ'ল হয়নে সো এছেম্বলিত কি হৈছে এবাৰ কোনটো কিমান টাৰ্ম এছেম্বলি আছিলে এইটো আহিব পাৰে তো 16th ওকে 16th আসাম লেজিসলেটিভ এছেম্বলি গঠন হ'ল তাতে কি হৈছে কেইজন ওমেনক ইলেক্ট কৰা হৈছে সো 7 নম্বৰ এইটো ইম্পৰ্টেণ্ট হৈ পৰে 7 জন ঠিক আছে আৰু এটা আহিব পাৰে এবাৰ আসাম এছেম্বলি ইলেকশ্যন কি হৈছে এনডিএৰ কিমান সিট পাইছে এইটো যদি সুধি দিয়ে এনডিএ কিমান সিট পাইছে এনডিএ সিট পাইছে এবাৰ 102টা সিট এনডিএ জিকিছে আউট অফ what 126 so this is a huge margin right so 102টা সিট কোনে পাইছে এনডিএ জিকিছিলে আউট অফ 126 সিটৰ ভিতৰত so এইটো ইম্পৰ্টেণ্ট হৈ যায় এতিয়া এইটো ইউচিচি ইউনিফৰ্ম সিভিল কোডৰ বিল পাছ কৰাক লৈ আমাৰ আসাম এছেম্বলিত বহুতখিনি ডিবেট হৈ আছিলে হয়নে সো এইটো ইম্পৰ্টেণ্ট হৈ যাব পাৰে সো ইউচিচিৰ ফুল ফৰ্ম আহি যাব পাৰে তো ইয়াৰ ফুল ফৰ্ম আমি চাই লওঁ ইউনিফৰ্ম সিভিল কোড ওকে ইউনিফৰ্ম মানে কি বুজায় এখন স্কুলত বিভিন্ন বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আহে বিভিন্ন কাষ্ট বিভিন্ন কালচাৰ জেণ্ডাৰ ওকে কিন্তু কি হয় সবকে এই স্কুলখনত কি কৰে সবকে ইকুৱেলি ট্ৰিট কৰিবলৈ কি হয় সবৰ কাৰণে সেম ইউনিফৰ্ম থাকে ন ঠিক তেনেকৈ ইউনিফৰ্ম সিভিল কোডটো তেনেকৈ হৈছে এখন ষ্টেটত কি হৈছে সকলো ব্যক্তিৰ কাৰণে সেম ল' থাকিব সেম পাৰ্চনেল ল' এইটো মেৰেজ হওক বা লিভ ইন ৰিলেশ্যনশ্বিপ মেৰেজ ডাইভৰ্চ এইবিলাকৰ কাৰণে যি জাতি নহওক বা যি বেকগ্ৰাউণ্ডৰ নহওক সকলোৰে কাৰণে কি হ'ব ল' সেম হ'ব সেইটো কাৰণে ইউনিফৰ্ম সিভিল কোড ইমপ্লিমেণ্ট কৰা হয় সো এইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত আহিব সুধিব পাৰে সো আৰ্টিকল 44টো আমাৰ ডিপিএছপিৰ আণ্ডাৰত আহে ডিপিএছপি হৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ষ্টেট পলিচি ওকে দেন এইটো কি হয় কলবি মই এইটো কমন পাৰ্চনেল ল হয় সবৰ কাৰণে সমান মেৰেজ ডাইভৰ্চ এইটো লিভ ইন ৰিলেশ্যনশ্বিপ এইবিলাকৰ কাৰণে মেল হওক ফিমেল হওক বা হিন্দু হওক মুছলিম হওক বা যিও কাষ্ট হওক সবৰ কাৰণে ল কি হ'ব সেম হ'ব সেইটো সো ইউচিচিটো প্ৰথম কোনে ইমপ্লিমেণ্ট কৰিছে সো প্ৰথম আমাৰ ষ্টেট হ'ব ইণ্ডিয়াৰে ওকে উত্তৰাখণ্ডে ফাৰ্ষ্ট ইমপ্লিমেণ্ট কৰিছিল ইউচিচিটো তাৰপিছত ছেকেণ্ডত কৰিছিলে গোৱাই কৰিছে নেক্সট এইটো খুব ইম্পৰ্টেণ্ট ডিএলএডৰ এণ্ট্ৰেঞ্চত আহি গৈছে অলৰেডি কি আছে অস্কাৰ অফ ছায়েন্স 2026 কোনে পাইছে ডক্টৰ আতানু নাথ তেওঁ কুইন হয় তেওঁ আমাৰ অসমৰ টিহু কলেজৰ এজন প্ৰফেচৰ হয় তেওঁ কি পাইছে অস্কাৰ অফ ছায়েন্স এৱাৰ্ড পাইছে বা এই এৱাৰ্ডটোক আৰু এটা নাম আছে এইটো ব্ৰেক থ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স সো এইটো নাম মনত ৰাখিব এইটো আহিব পাৰে কুৱেশ্যনত তো দুটাৰ সেম হয় আৰু কোনে পাইছে ডক্টৰ আতানু নাথ তেওঁ কোন হয় টিহু কলেজৰ এজন প্ৰফেচৰ হয় আৰু তেওঁ কিহৰ কাৰণে পাইছে এক্সপেৰিমেণ্ট কৰিছিলে কিবা ফিজিক্সৰ কাৰণে পাইছে যিহেতু সো এক্সপেৰিমেণ্ট লাগিব তো কিহৰ ওপৰতে এক্সপেৰিমেণ্ট কৰিছিলে বা এক্সপেৰিমেণ্টটোৰ নাম সুধিব পাৰে তো ইয়াত হ'ব মুন G2 এক্সপেৰিমেণ্ট ওকে ফিজিক্সৰ এটা এক্সপেৰিমেণ্ট এইটোৰ ওপৰত এক্সপেৰিমেণ্ট কৰি তেওঁ অস্কাৰ অফ ছায়েন্স এৱাৰ্ডটো পাইছে এটা পলিটিচাইডৰ পৰা এটা নিউজ ইম্পৰ্টেণ্ট হৈ যাব পাৰে নিউজ বা আমি ইয়াৰ বিষয়ে জানাটো দৰকাৰী হৈ যাব এণ্ট্ৰেঞ্চৰ কাৰণে ডিলিমিটেশ্যন ওকে যেহেতু সেন্সাসৰ কথা চলি আছে সেন্সাস স্টাৰ্ট হৈছে আমাৰ ইণ্ডিয়াত 2026ত সো ডিলিমিটেশ্যন মানে কি হয় এইটো যেতিয়া সেন্সাস হৈ যায় আফটাৰ এভৰি সেন্সাস প্ৰত্যেক সেন্সাসৰ পিছত কি হয় সেন্সাস আমাৰ 10 বছৰৰ মূৰে হয়নে এইটোতো জানো সো 10 বছৰৰ মূৰে যেতিয়া সেন্সাস হৈ যায় তাৰ পিছত কি হয় ডিলিমিটেশ্যন ইনেক্ট কৰা হয় কোনে কৰে পাৰ্লিয়ামেণ্টে কৰে পাৰ্লিয়ামেণ্টে কেনেকৈ কৰে পাৰ্লিয়ামেণ্টে এটা কমিশ্যন বনাই দিয়ে যাৰ নামটো হয় ডিলিমিটেশ্যন কমিশ্যন ওকে সো তাত চিফ জাষ্টিছ থাকে সুপ্ৰিম কোৰ্টৰ তেনেকৈ জাজ থাকে তেনেকৈ আছে কিছুমান মেম্বাৰ সেইখিনি মই ইয়াত লিখা নাই সেইখিনি চাব লাগিব ইমান ডিটেইল নাহে এইখিনি UPSC APSC লেভেলৰ কাৰণে পঢ়িব লাগিব ইমান ডিটেইলকৈ সো নালাগে আপোনালোকে জাষ্ট জানি লওক ডিলিমিটেশ্যনটো কোনটো আৰ্টিকলত আহে আৰ্টিকল 82 ডিলিমিটেশ্যন মানে কি হয় প্ৰচেছ অফ ফিক্সিং দ্য নাম্বাৰ অফ চিট এণ্ড বাউণ্ডাৰীজ অফ টেৰিটৰিয়েল কনষ্টিটুৱেঞ্চিজ ইন ইচ ষ্টেট ফৰ লোকসভা এণ্ড লেজিছলেটিভ এছেম্বলি কি হয় যেতিয়া সেন্সাস হৈ যায় তাৰপিছত কি হয়
লেজিসলেটিভ এছেম্বলিবিলাকত ষ্টেটৰ বা লোকসভা যিটো আমাৰ ইণ্ডিয়াৰ লোকসভা আছে চ' তাত কি হয় নাম্বাৰ অফ ছিটছ অফ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হওক MP বা MLAৰ ছিটবিলাক তাত ফিক্স কৰা হয় কিমানকৈ দিব তাত ইলেক্ট কৰা হয় এতিয়া ইণ্ডিয়াত কিমানবাৰ ডিলিমিটেশ্যন হৈছে চ' ইণ্ডিয়াত 4 টাইম ডিলিমিটেশ্যন হৈছে ফাৰ্ষ্ট হৈছিলে 1952 অ'কে তাৰপিছত হৈছে 1963 তাৰপিছত 1973 লাষ্ট ডিলিমিটেশ্যন কমিশ্যনটো হৈছিলে 2002 okay so 2002 ji amar number of seats legislative assemblies hok ba lok sabha hok ji fix kora asile hekhini mote e bartaman choli asile so eto etia ebar census ho jabo tar pisot ako delimitation to enact kora hobo eto karone important hoy jay next ase niti ayog ebar diletot ahise niti ayogor kiba question so niti ayogor ahisile niti ayog ami sai lo niti ayog ki hoisile ketia ahisile establish hoise 1st January 2015 ot aru niti ayog replace korisile kak planning commission okay planning commission ok replace kori niti ayog hoisile so niti ayog eta hoy non constitutional body mane constitution diar bikhoye mention nai niti ayogor full form hoibo pare so national institution for transforming India মই কলুই কাক ৰিপ্লেস কৰিছিলে প্ল্যানিং কমিশনক ৰিপ্লেস কৰিছিলে নীতি আয়োগক কি বুলি কোৱা হয় থিংক ট্যাঙ্ক ফৰ গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ থিংক ট্যাঙ্ক বুলি কোৱা হয় ইয়াৰ চেয়াৰপাৰসন কো হয় আৰু ইয়াৰ চেয়াৰপাৰসন কোন হয় অলৱেজ প্ৰাইম মিনিষ্টাৰ যিজন প্ৰাইম মিনিষ্টাৰ থাকিব তেওঁ চেয়াৰপাৰসন হ'ব নীতি আয়োগৰ সো বৰ্তমান চেয়াৰপাৰসন কোন নৰেন্দ্ৰ মোদী নীতি আয়োগত 7টা পিলাৰৰ কথা কোৱা হৈছে এটো অকমান এক্সট্ৰা নলেজ সো 7 পিলাৰ কেটাও জানি লব এবাৰ নেকেটা হৈছে প্ৰো পিপল এজেন্ডা proactive participation, empowering women, equality of opportunity, transparency of government, inclusion of all groups of SC, OBC and minorities. So, eketa pillars or kotha koa hoise. মই নোটস দিছিলো পলিটি নোটছত আৰু ইয়াত এবাৰ মই দি দিছোঁ কাৰণ এইটো সেইকাৰণে কাৰেণ্ট এফেয়াৰৰ ছাইডৰ পৰা আমি পঢ়িছোঁ বিকজ আসাম মণিপুৰ এইবিলাক ছিকিম মিজোৰাম অৰুণাচল প্ৰদেশ এইবিলাক কি হয় আমাৰ এইখিনি হৈছে আমাৰ নিউজত আমাৰ নৰ্থ ইষ্ট ষ্টেটবিলাক থাকে চ' সেইখিনিৰ কাৰণে আমাক কেতিয়াবা স্পেচিয়েল প্ৰভিজন পলিটিৰ ওপৰতে কুৱেশ্যন সুধি দিব পাৰে চ' মই ইয়াতে আনি দিছোঁ চ' স্পেচিয়েল প্ৰভিজন ফৰ চাম ষ্টেট মানে এইটো প্ৰভিজনৰ মতে কি হয় যিখিনি ষ্টেট দিয়া আছে এইখিনিত কি হয় এইখিনি ষ্টেটত যাৰ মাইনৰিটি বা বেকৱাৰ্ড মানুহবিলাক আছে তেওঁলোকৰ কালচাৰ বা ট্ৰেডিশ্যন এইবিলাকক প্ৰিজাৰ্ভ কৰিবলৈ অ'কে যাতে কোনেও বেলেগে ইয়াত হেম্পাৰ কৰিব নোৱাৰে তেওঁলোকৰ কালচাৰ বা ট্ৰেডিশ্যনক তো সেইবিলাকক প্ৰটেক্ট কৰিবলৈ এইটো স্পেচিয়েল প্ৰভিজন দিয়া হয় অ'কে চ' এইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত দিয়া হয় তো আৰ্টিকল 371ৰ পৰা 371J অ'কে আলফাবেট J আণ্ডাৰলৈকে কি আছে আমাৰ স্পেচিয়েল প্ৰভিজন দিয়া হৈছে কিছুমান ষ্টেটক তাৰে ভিতৰত হৈছে আৰ্টিকল 371 প্ৰথম মহাৰাষ্ট্ৰ গুজৰাটক দিয়া হৈছে স্পেচিয়েল প্ৰভিজন দেন আৰ্টিকল 371A নাগালেণ্ড B ইম্পৰ্টেণ্ট হৈ যায় আসাম নৰ্থ ইষ্টৰখিনি ইম্পৰ্টেণ্ট হৈ যায় তো নৰ্থ ইষ্টৰ A আছে B আছে C মণিপুৰ আন্ধ্ৰ প্ৰদেশ লিখা আছে তো আৰ্টিকল 371D 371E দুইটা আন্ধ্ৰ প্ৰদেশৰ হয় চ' এইটো ছিকিমটো আমাৰ ইম্পৰ্টেণ্ট হ'ব F G টো ইম্পৰ্টেণ্ট হ'ব মিজোৰাম H ইম্পৰ্টেণ্ট আছে অৰুণাচল প্ৰদেশ চ' এইখিনি নৰ্থ ইষ্টৰ যোনকেইটা ষ্টেটৰ যোনখিনি প্ৰভিজন এক্ট বা তেওঁলোকৰ সেইবিলাকৰ আৰ্টিকেল আপোনালোকে চাই ল'ব চ' এইটো হৈ গ'ল নেক্সট আছে I টু গোৱা J কৰ্ণাটকা ইয়াত কি হয় প্ৰেচিডেণ্ট গেভ পাৱাৰ টু গভৰ্ণৰ প্ৰেচিডেণ্টে কাক দিয়ে পাৱাৰ গভৰ্ণৰক দিয়ে টু ইছ্যু ল এণ্ড অৰ্ডাৰ ইন দেট পাৰ্টিকুলাৰ ষ্টেট অৰ ইউটি যদি ভালকৈ পঢ়ক ইয়াৰ পিছত আকৌ কি টপিকৰ ওপৰত লাগিব মোক জনাই দিব যদি লাগে তো মই কুইক ৰিভিজন টাইপ মই এটা ভিডিঅ' আৰু আনি দিম টিচিং এপ্টিটিউড হওক মেথছ আৰু ৰিজনিঙৰ ওপৰত মই আৰু নানো ইংলিছৰ ওপৰতো নানো বিকজ এইটো কমপ্লিট হৈ গৈছে মোৰ মতে মানে মই যিমান দিব লাগিছিল মই গোটেইখিনি দিছোঁ নোটছ দি দিছোঁ PYQ ভিডিঅ' বনাই দিছোঁ PDF দিছোঁ মক টেষ্টতো আমি কৰিলোঁ চ' আমি গোটেইখিনি টাচ কৰিছোঁ অলমষ্ট চ' লাষ্ট এক্সামলৈ 2 দিন আছে চ' মই লগ নেৰোঁ বুলি মই যিহেতু মই প্ৰমিছ দিছিলোঁ তো মই তেনেকৈ থাকিমেই যিহৰ ওপৰত লাগে আপোনালোকক আৰু ভিডিঅ'ছ মেথছ ৰিজনিং এইবিলাক এৰি তো সেইবিলাক মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো কেনেকুৱা পাইছে হেল্পফুল হৈছে নাই মোক জনাব কমেণ্ট ছেকশ্যনত কাৰণ মই কিছুমান কমেণ্ট পাই সঁচাকৈ মেণ্টেলি বহুত মই ডিষ্টাৰ্বেই ক'ব পাৰোঁ তেনেকৈ হৈ গৈছিলোঁ বিকজ মোৰ তেনেকৈ ক্ৰিটিচিজম লোৱাৰ এনেকৈ অভ্যাস নাছিলে বাট এইটো ফিল্ডত আহিছোঁ পাব্লিক প্লেটফৰ্মত দি আছোঁ তো কিছুমানে ভাল পাব কিছুমানে বেয়াও পাব চ' সেইটো মোক মোৰ পেৰেণ্টছে মোক বুজাইছে এণ্ড মোৰ যিসকল মোৰ গ্ৰুপত আছে এছপিৰেণ্ট তেওঁলোকেও বহুত ধুনীয়া মেছেজেছ দিছে চ' আকৌ মটিভেট হৈ মই আকৌ ভিডিঅ' দিবলৈ সাহস কৰিছোঁ চ' আজিৰ কাৰণে আপোনালোকে চাওক
আৰু কিবা থাকি গ'লে মোক জনাব আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিঅ'জ ওয়ান্স এগেইন এণ্ড বেষ্ট অফ লাক ভালকৈ পঢ়া শুনা কৰি থাকক